আমাৰ মাজত উপস্থিত থকা সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় সাংস্কৃতিক সম্পাদক বিদ্যুৎ শৰ্মালৈ মই আচলতে বিদ্যালয়লৈ অনুৰোধ কৰিছোঁ। আমাৰ মাজত উপস্থিত সদৌ ছাত্ৰ সন্থাৰ সন্মানীয় শিক্ষা সম্পাদক টুটুমণি কলিতা ডাঙৰীয়া আৰু ভূপেন্দাৰ জন্মদিন উদ্দীপনা ভূপেন্দা আমাৰ মাজত থাকোঁতেও আমি উদযাপন কৰিছিলোঁ। সেই সময়ত আমি কেক কাটিছিলোঁ, এতিয়া আমি চাকি জ্বলাওঁ। আৰু ভূপেন্দাৰ সৃষ্টিৰাজি নতুন প্ৰজন্মৰ মাজত প্ৰসাৰ ঘটোৱাৰ উদ্দেশ্যে এই উদ্দীপনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আৰু ইয়াত অসমৰ প্ৰতিখন জিলাৰ একোখনকৈ নিৰ্বাচিত মহাবিদ্যালয়, বিশ্ববিদ্যালয়, সপ্তাহ, যুৱ মহোৎসৱ আৰু গুৱাহাটী নিৰ্বাচিত কেইখনমান মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী একোটাকে গীত গাই ভূপেন্দালৈ শ্ৰদ্ধাঞ্জলি জনায়। আজি সন্ধিয়া 6 বজাৰ লগে লগে ইয়াত এই উদ্দীপনা অনুষ্ঠান আৰম্ভ হ'ব আৰু শ্ৰেষ্ঠ কণ্ঠশিল্পীসকলে ভূপেন্দাৰ একোটা গীতেৰে সুধা কণ্ঠগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাব। আৰু আমাৰ ভূপেন্দাৰ আমি জন্মদিন আৰু মৃত্যুদিনত সদায় আমি ৰজাঘৰক কেইটামান আমি আহ্বান আৰু দাবী জনাই আহিছোঁ। ঘঁহোতে ঘঁহোতে শিল ক্ষয় যায়, গতিকে আমি সেইকেইটা দাবী আজি পুনৰ উত্থাপন কৰিব খুজিছোঁ। 7টা মূল বিষয়। প্ৰথম বিষয়টো হ'ল যে আমাৰ শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমত ভূপেন্দাৰ সৃষ্টিৰাজিক অন্তৰ্ভুক্ত কৰিব লাগে। দ্বিতীয়টো কথা হ'ল গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম চুক্তিৰ মৰ্মে স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি আমাৰ বিশ্ববিদ্যালয়সমূহত ভূপেন্দাৰ নামত বিশেষকৈ আসন স্থাপন কৰিব লাগে, যাতে ভূপেন্দাৰ সৃষ্টিৰাজিক পৰিকল্পিত গৱেষণাৰ জৰিয়তে আগবাঢ়ি যাব পাৰি। 4 নম্বৰ কথাটো হ'ল যে ভূপেন্দাৰ নামত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ এটা গৱেষণা প্ৰতিষ্ঠান স্থাপন হ'ব লাগে। 5 নম্বৰ কথাটো হ'ল যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীৰ ৰেল ষ্টেচনটোৰ নাম ভূপেন্দাৰ নামত দিব লাগে। বেলেগ বেলেগ মহাৰাষ্ট্ৰত যদি পাৰে, আমাৰ ইয়াত ভূপেন্দাৰ নামত আমাৰ ৰেল ষ্টেচনটোৰ নাম কিয় দিব নোৱাৰে। 5 নম্বৰ কথাটো হ'ল ভূপেন্দাৰ যিবোৰ সৃষ্টিৰাজি, সেই সৃষ্টিৰাজি টাইম কেপচুলৰ জৰিয়তে সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে। 6 নম্বৰ কথাটো হ'ল আমাৰ সমগ্ৰ অসমত ভূপেন্দাৰ সৃষ্টিৰাজিক চৰ্চা জৰিয়তে আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে অঞ্চলে অঞ্চলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামত, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত আৰু ভূপেন্দাৰ নামত অত্যাধুনিক সা সুবিধা থকা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে, যাতে প্ৰজন্মই তাত যাতে যাতে কচৰৎ কৰিব পাৰে, চিন্তন মন্থন কৰিব পাৰে, তাৰ এটা ব্যৱস্থা কৰিব লাগিব। আৰু আনটো বিষয় হ'ল যিটো বিষয় আমি সদায় কৈ আহিছোঁ, আজি আকৌ ক'ম যে ভূপেন্দাৰ যিটো সমাধি ক্ষেত্ৰ, সেই সমাধি ক্ষেত্ৰটো বৰ ঠেকাঠেকি হৈ আছে। চৰকাৰেতো নিৰ্মাণ কাম কৰিয়ে আছে, নিৰ্মাণ কাৰ্য গোটেই অসমত কৰিয়ে থাকে। গতিকে ভূপেন্দাৰ এই সমাধি ক্ষেত্ৰটো অলপ আহল বহলকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব লাগে, যাতে পৃথিৱীৰ যিকোনো এজন ব্যক্তিয়ে ভূপেন্দাৰ সমাধি ক্ষেত্ৰত থিয় হৈ ভূপেন্দাৰ সৃষ্টিৰাজিক উপলব্ধি কৰিব। এইকেইটা দাবী আমি অসম চৰকাৰলৈ উত্থাপন কৰিলোঁ। এই দাবী আৰু আহ্বান জনাইছোঁ। আৰু ভূপেন্দাৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে, সৃষ্টিৰাজি প্ৰসাৰ কৰিবৰ কাৰণে চৰকাৰক এইকেইটা পদক্ষেপ ল'বৰ কাৰণে আমি দাবী আৰু